আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই। আমি আমাৰ দাবীটো মধ্যে কম্প্ৰমাইজ কৰা নাই। কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰৰ দৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন নোপোৱাকৈ যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিল তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন হোৱা নাছিল। মইতো আই উইটনেছ। তাৰ মাজত কেইটামান মানুহে গৈ কোনোবা উচ্ছৃংখল মানুহে গৈ কিছুমান সন্দেহযুক্ত মানুহে গৈ এয়াৰপৰ্টখনত ধ্বংসাত্মক পৰিৱেশ সৃষ্টি কৰিব খুজিছিলে, গুৱাহাটীত ধ্বংসাত্মক পৰিৱেশ কৰিব খুজিছিলে। ৰাইজে যি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কামে কৈছে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই। আমি আমাৰ দাবীটো মধ্যে কম্প্ৰমাইজ কৰা নাই। কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰৰ দৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন নোপোৱাকৈ যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিল তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন হোৱা নাছিল। মইতো আই উইটনেছ। তাৰ মাজত কেইটামান মানুহে গৈ কোনোবা উচ্ছৃংখল মানুহে গৈ কিছুমান সন্দেহযুক্ত মানুহে গৈ এয়াৰপৰ্টখনত ধ্বংসাত্মক পৰিৱেশ সৃষ্টি কৰিব খুজিছিলে, গুৱাহাটীত ধ্বংসাত্মক পৰিৱেশ কৰিব খুজিছিলে। ৰাইজে যি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কামে কৈছে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই। আমি আমাৰ দাবীটো মধ্যে কম্প্ৰমাইজ কৰা নাই। কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰৰ দৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন নোপোৱাকৈ যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিল তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন হোৱা নাছিল। মইতো আই উইটনেছ। তাৰ মাজত কেইটামান মানুহে গৈ কোনোবা উচ্ছৃংখল মানুহে গৈ কিছুমান সন্দেহযুক্ত মানুহে গৈ এয়াৰপৰ্টখনত ধ্বংসাত্মক পৰিৱেশ সৃষ্টি কৰিব খুজিছিলে, গুৱাহাটীত ধ্বংসাত্মক পৰিৱেশ কৰিব খুজিছিলে। ৰাইজে যি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কামে কৈছে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই। আমি আমাৰ দাবীটো মধ্যে কম্প্ৰমাইজ কৰা নাই। কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰৰ দৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে 3 দিন নোপোৱাকৈ যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিল তেতিয়ালৈকে